যোৱাকালি আমাৰ বিধায়ক চক্ৰ গগৈ ডাঙৰীয়াৰ ঘৰত যি ঘটনা হ'ল, এই ঘটনা আজি আমি সকলোৱে নিন্দা কৰিছোঁ আৰু আগন্তুক দিনত আমাৰ বিমল বৰা ডাঙৰীয়াই চক্ৰ গগৈ ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ অতি সোনকালে পুলিচে বা প্ৰশাসনে যিহেতু MCC লাগি আছে, আমি তাত কোনো ধৰণৰ ইমপ্লিমেণ্ট কৰিব নোৱাৰোঁ। অতি সোনকালে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু এইটো বিহিত ব্যৱস্থা হাতত ল'ব লাগে। কাৰণ তেওঁলোকৰ ইয়াত প্ৰথম কথা হ'ল যে মহিলা গাত তেওঁলোকে হাত দিছে। আজি এই বিষয়টো লৈ আমি দৰকাৰ হ'লে মহিলা আয়োগৰ ওচৰলৈ আমি যাবলৈ বাধ্য হ'ম আৰু অতি সোনকালে এই বিষয়টোক লৈ যদি ব্যৱস্থা গ্ৰহণ নকৰে, আজি এই লুইনজ্যোতি গগৈৰ এই ভণ্ডামী জাতীয়তাবাদৰ ওপৰত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আগন্তুক দিনত এইবিলাক কথাত তেওঁলোকে প্ৰত্যাহ্বান সন্মুখীন হ'বৰ কাৰণে ৰেডি হৈ থকাটো অত্যন্ত প্ৰয়োজন আছে বুলি ক'ব খুজিছোঁ। আৰু ইয়াৰ দ্বাৰা আপোনালোককো অনুৰোধ কৰিছোঁ যাতে এই বিষয়টো লৈ গুৰুত্ব সহকাৰে আপোনালোকেও সমীচীন আপোনালোকৰ বাতৰি পৰিৱেশন কৰিব বুলি আশা ৰাখি মোৰ চমু দুআষাৰ সামৰণি মাৰিলোঁ।